নমস্কাৰ যদি আপুনি বিষ ৰাশি জাতক জাতিকা হয় তেনেহলে এই জুন মাহটো আপোনালোকৰ জীৱনৰ বাবে বিশেষ আৰু বিৰল মাহ বুলি মনা গৈছে। ভিডিঅ'টো শেষলৈকে চাব কাৰণ শেষত মই এটা এনে গোপন উপায়ৰ কথা জনাম যিটো উপায় কৰিলে এই মাহত বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব আৰু বহু বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব। কাৰণ এই মাহত আপোনালোকৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ধন প্ৰেম স্বাস্থ্য ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিবলৈ ধৰিব। জুন মাহটো এটা বিশেষ সময়ৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি যদি কিছুমান কাম কৰে তেনেহলে আপোনালোকৰ অত্যন্ত মংগল হ'ব। এটা সিদ্ধান্তই আপোনালোকৰ ভাগ্য সলনি কৰি পেলাব পাৰে, কিন্তু সুযোগটো চিনাক্ত কৰাটো অত্যন্ত আপোনালোকৰ কাৰণে দৰকাৰ। আহক তেনেহলে আমি আৰম্ভ কৰোঁ বিষ ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। জুন মাহটো বিষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে পৰিৱৰ্তন আৰু সুযোগৰ মাহ বুলি ক'ব পৰা যায়। দীঘলীয়া সময় ধৰি ৰৈ থকা বহু কাম আপোনালোকৰ আগবাঢ়ি পৰিব আৰু আৰম্ভ হৈ পৰিব। যি মানুহসকলে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে কিন্তু ফল পোৱা নাই তেওঁলোকৰ কাৰণে এই মাহটো আশাৰ পূৰণ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই কিছু বাধা আহিব পাৰে, কিন্তু সেই বাধাবোৰ আপোনালোকে বেছি গুৰুত্ব নিদি নিজৰ কৰ্মত মনোযোগ দিব। এই বাধাবোৰ আপোনালোকৰ অগ্ৰগতি ৰখাই কেতিয়াও ৰাখিব নোৱাৰে। আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, আপুনি আগৰ তুলনাত অধিক শক্তিশালী হৈ পৰিব, সিদ্ধান্ত ল'বলৈ সক্ষম হোৱাৰ অনুভৱ দেখিবলৈ পাব। এতিয়া এটা কথা কওঁ, আপোনালোকে সুন্দৰভাৱে জানি লৈ সুন্দৰভাৱে আনন্দিত হৈ পৰিব। বিষ ৰাশি জাতক জাতিকাসকলে সাধাৰণভাৱে ধন সম্পত্তি কঢ়িয়াই আনিব পাৰিব এই মাহত। জুন মাহটো ধনৰ ক্ষেত্ৰত বহু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কাৰণে আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। অতিৰিক্ত উপাৰ্জন হ'ব, নতুন পথ মুকলি হৈ পৰিব। পুৰণি কোনো ঋণ বা ধাৰৰ পইচা আপোনালোকে ঘূৰাই দিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও ঘূৰাই আনিবলৈও আপোনালোক সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে বিশেষ লাভজনক মাহ বুলি ক'ব পৰা যায়। নতুন গ্ৰাহক, নতুন সুযোগ লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব, কিন্তু এটা ডাঙৰ সতৰ্কতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। মাহৰ মাজভাগলৈ আপোনালোকৰ অপ্ৰয়োজনীয় খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। এই বস্তুবোৰৰ প্ৰতি আপোনালোকে একেবাৰে আওকাণ নকৰিব। যি বস্তু আপোনালোকৰ প্ৰয়োজন নাই সেই বস্তু কিনিবলৈ আপোনালোকে মন নেমেলাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। যিহেতু ধনৰ ক্ষেত্ৰত সংযম বজাই ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। চাকৰিয়ালসকলৰ বাবে এই জুন মাহটো উন্নতিৰ সংকেত লৈ আহিব। অফিচত আপোনালোকৰ কৰ্ম মূল্যৱান হৈ পৰিব। কিছুমান কামত আপোনালোকে যথেষ্ট পৰিমাণে কষ্ট কৰি তাৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। পদোন্নতি আৰু নতুন দায়িত্ব লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে জুন মাহৰ দ্বিতীয় ভাগটো অত্যন্ত বিশেষ মাহ বুলি ক'ব পৰা যায়। ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি আপুনি নিজা ব্যৱসায় আৰম্ভ কৰিব খুজি আছে তেনেহ'লে এই ব্যৱসায় আপোনালোকে সুন্দৰভাৱে কৰিব। এই মাহটো পৰিকল্পনা কৰাৰ বাবে উত্তম মাহ আৰু উত্তম সময় বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে শুভ হিচাপে পাৰ হ'ব। বিশেষকৈ অনলাইনৰ যদি কিবা ব্যৱসায় কৰে, ডিজিটেল মাৰ্কেটিঙৰ ব্যৱসায় কৰে, শিক্ষা, খাদ্য আৰু সৌন্দৰ্যৰ বিষয়ে যদি কিবা ব্যৱসায় কৰে তেনেহ'লে আপোনালোকৰ আৰু অধিক উন্নত হৈ পৰা দেখিবলৈ পাব। নতুন বিনিয়োগ কৰাৰ আগতেই আপোনালোকে দিশ নিৰ্ণয় কৰি লোৱাটো দৰকাৰ আৰু পৰীক্ষা কৰি লোৱাটো দৰকাৰ। অতি আত্মবিশ্বাসৰ ফলত আপোনালোকৰ যাতে কিবা হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিসকল লোকে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে অকণমান ধৈৰ্য ধৰি আগবাঢ়িব, তেতিয়া নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট পৰিমাণে ভাল আৰু শুভ বুলি মনা গৈছে। আপোনালোকে ৰোমান্টিক হৈ পৰিব। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে আপোনালোকৰ প্ৰকাশ পাবলৈ সক্ষম হ'ব। এই মাহটো উপযুক্ত সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। সম্পৰ্কত থকা মানুহসকলৰ মাজত ভুল বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব পাৰে। পুৰণি ভুল বুজাবুজি আঁতৰ হ'বলৈও ধৰিব, কিন্তু অহংকাৰ আপোনালোকে ত্যাগ কৰিব লাগিব। এটা সৰু কথাতেই যাতে ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। এফালে জীৱন সংগীৰ লগত সহযোগিতা লাভ কৰিব পাৰিব আৰু আনফালে
সৰু সুৰা মতভেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি যোগাযোগৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ শক্তি কঢ়িয়াই লৈ আনিব আপোনালোকৰ কাৰণে। পৰস্পৰৰ কথা আপোনালোকে মৰ্যাদা দিবলৈ চেষ্টা কৰাটো উচিত। পৰিয়ালৰ সৈতে সময় কটাবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰিব। পৰিয়াল পৰিৱেশত যথেষ্ট সুখময় হৈ থাকিব। ঘৰত কোনো শুভ সুযোগ অহাৰ সম্ভাৱনা আছে আৰু শুভ অনুষ্ঠান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। আত্মীয়ৰ পৰা ভাল খবৰ পাবলৈ সক্ষম হ'ব। বহুদিনৰ পৰিৱৰ্তনৰ সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ হঠাৎ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যদি অকণমান গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ বহু বেছি শুভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে শুভ বুলি ক'ব পৰা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ইতিবাচক ফল লাভৰ যোগ দেখিবলৈ পাব। নতুন দক্ষতা শিকিবলৈ সুযোগ পাব। নিজৰ ওপৰত আপোনালোকে একমাত্ৰ বিশ্বাস ৰাখক। শিক্ষাগুৰুসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। শিক্ষাৰ আপোনালোকে যদি স্থান সলাব বিচাৰে তেনে ক্ষেত্ৰত সুন্দৰভাৱে আপোনালোকে সলাব পাৰিব। স্বাস্থ্যৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে প্ৰয়োজন। অত্যাধিক কামৰ চাপ আপোনালোকে ল'ব নালাগে। বেছি কামৰ চাপ পালে অকণমান জিৰণি ল'বলৈ চেষ্টা কৰিব। বদহজমিৰ সমস্যা, গেছ, পেটৰ সমস্যাই অসুবিধা দিব পাৰে আপোনালোকক। বাহিৰত খাদ্য আপোনালোকে কমকৈ খাবলৈ লওক। পৰ্যাপ্ত আপোনালোকে টোপনি মাৰিবলৈ চেষ্টা কৰক আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী খাবলৈ লওক। নিয়মিতভাৱে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কণ্ট্ৰল ৰাখক আৰু লগতে ব্যায়াম কৰিবলৈ চেষ্টা কৰক। মানসিক চাপ কমাবলৈ ধ্যান কৰিব পাৰে বা প্ৰাৰ্থনা আপোনালোকে কৰিব পাৰে। জুন মাহটো ভাগ্য লাহে লাহে আপোনালোকৰ পৰিৱৰ্তন হ'বলৈ ধৰিব। বিশেষকৈ মাহৰ 18 তাৰিখৰ পাছত ভাগ্যৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব আপোনালোকে। যি কাম বহুদিন ধৰি আপোনালোকৰ ৰৈ আছিল সেই কামত অগ্ৰগতি হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক এই মাহৰ শুভ সংখ্যা, শুভ ৰং আৰু শুভ দিনৰ কথা। এই জুন মাহত বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 6, 15 আৰু 24। শুভ ৰং হ'ব সেউজীয়া আৰু বগা। শুভ দিন হ'ব বুধবাৰ আৰু শুক্ৰবাৰ। এই দুইটা দিনেই অত্যন্ত শুভ বুলি মনা গৈছে। এই দুই দিনৰ ভিতৰত যদি কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰে নাইবা কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত সুন্দৰভাৱে আপোনালোকে পাৰিব। জুন মাহটো আপোনালোকৰ কাৰণে আটাইতকৈ ডাঙৰ আৰু সাহসী মাহ বুলি ক'ব পৰা যায়। আটাইতকৈ ডাঙৰ মন্ত্ৰটো আপোনালোকে এই মাহত মনত ৰাখিবলগীয়া হয় যে ধৈৰ্য ধৰি আগবাঢ়িব। সফলতা আপোনালোকে নিশ্চিতভাৱে পাব। আৱেগত কোনো আপোনালোকে সিদ্ধান্ত নল'ব। ধন সঞ্চয় কৰিবলৈ শিকক। নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। যি সুযোগ আহিব তাক চিনাক্ত কৰি সঠিক সময়ত আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধু বান্ধৱীসকল, বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আপোনালোকে হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ উপৰিও কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।